কথাটোৱে কৈছোঁ। হানি বিঘিনি হ'লেতো আপত্তি কৰিবই আৰু, কিন্তু বৰ্তমান চৰকাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো কেতিয়াও নকৰে। আৰু 2019 চনত প্ৰথম জনজাতিকৰণ জনজাতিকৰণৰ কাৰণে ৰাষ্ট্ৰীয় কমিটি নিৰ্ধাৰণ কৰি দিছিল। সেইটো কিন্তু কংগ্ৰেছ আমাৰ চৰকাৰ আৰু যিকোনো সিদ্ধান্ত এটা কৰিলে অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু বিজেপিয়ে কৰি আহিছে, আনে কেতিয়াও কোৱা নাই। এটা জ্বলন্ত উপমান আপোনালোকে নিশ্চয় জানে। কংগ্ৰেছ দলটো হ'ল আগত এটা পিছত এটা গ'লে মাজত এনে যাব পাৰে, তেনে তেওঁলোকে আগত কেতিয়াও নাযায়। আগত গ'লে বাঘে খাব, পিছত আহিলে হাতীয়ে লগুৱাব। গতিকে তেওঁলোকে কংগ্ৰেছ দলটো এটা এতিয়া ৰাখিছে, তেওঁলোকে মাজতে আগত এটা পিছত এটা গ'লে মাজত এনেই যাব পাৰে। এইটো হ'ল কংগ্ৰেছৰ আদৰ্শ। আৰু কংগ্ৰেছ দলটো হ'ল ভাল কামৰ সমালোচনা, বেয়া কামৰ সমালোচনা কৰাটো আমাৰ আপত্তি নাই। সদায় ভাল কামসমূহ তেওঁলোকক বেয়াকৈ সমালোচনা কৰে, সমালোচনা কৰিব নাপায় এইটো কথা। কাৰণ এখন গণতন্ত্ৰ দেশত আৰু জাতি বৰ্ণ নিৰ্বিশেষে এইখন অসমত খিলঞ্জীয়ে ন্যায্য প্ৰাপ্য সকলোকে লাগে। আজি চাওক, আমাক বিদেশীয়ে গ্ৰাস কৰিছে। এনে এটা সন্ধিখনত, এনে এটা সময়ত যদি পূৰ্ব জনগোষ্ঠীসমূহক সঠিসাধন নোহোৱাকৈ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে, এটা কাৰণেই ভাল হ'ব। কাৰণ এইখন অসমত তেতিয়া খিলঞ্জীয়াসকলৰ ৰক্ষা কৱচ হ'ব। আৰু এইখন অসমত তেতিয়াহে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰিব। কাৰণ জনজাতি ৰাজ্য ঘোষণা কৰিলে এটা থিয়ৰী লাগে। কাৰণ যিখন দেশত জনজাতি মানুহে বসবাস কৰে, 80% জনজাতি মানুহ থাকিব, তেতিয়া কিন্তু সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে। সেইটো ভাল হয়। এতিয়া যিটো সন্ধিখন যিটো সময় আহিছে, নাই সেইটো সেই কথাটো সেই বাক্যটো কোনে কয়? সেইটো বাক্যটো বিৰোধী কৰে। আৰু বিৰোধী এটা ম্যাদী পত্তা আছে। সেই ম্যাদী পত্তা আঁচনিখন ম্যাদী পত্তা, বিৰোধী এখন ম্যাদী পত্তা আঁচনি আছে, সেইখনে হ'ল বিৰোধাচৰণ কৰা। এইটো হ'ল ধাৰাবাহিকতা, এইটো হ'ল গতানুগতিক। যে বিৰোধাচৰণ যদি নকৰে, তেতিয়াহ'লে বিৰোধী দলৰ নাম কি থাকিব? হয়নে নহয় কওক? গতিকে স্পষ্ট এতিয়া কৈ আছোঁ বাৰে বাৰে যে পূৰ্ব জনগোষ্ঠীসমূহৰ যদি কোনো হানি বিঘিনি নোহোৱাকৈ, অনিষ্ট সাধন নোহোৱাকৈ যদি 6 জনগোষ্ঠী জনজাতিকৰণ দিয়ে, মোৰ তাত আপত্তি নাই। কাৰণ তেতিয়াহে খিলঞ্জীয়া ৰক্ষা কৱচ হ'ব, নহ'লে খিলঞ্জীয়াখিনি ৰক্ষা কৱচ কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে নিশ্চয় জানে, মোৰ সমষ্টিত মই আজি এসপ্তাহ আগত মই বেদখলকাৰী ম্যাদ নিজে উচ্ছেদ কৰি থৈ আহিছোঁ। অতি আচৰিত কথা। না, আজিৰ তাৰিখত যথেষ্ট সুৰক্ষিত। সেই কথাটো মই বিধানসভাত সেই কথাটো আনিছিলোঁ, প্ৰস্তাৱ আনিছিলোঁ। কিন্তু আজি লাহে 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 সুৰক্ষিত হৈছে। যিমান মই 200 অধিক আনিলোঁ, মানে যিসকলে একদম নিৰাপত্তা নাই, স্পৰ্শকাতত। আচ্ছা, আজি মিডিয়াত এইবিলাক কথা ক'লে অলপ বেয়া হয়। অতি আচৰিত কথা, যিজনীয়ে ছোৱালীয়ে তাত শিক্ষক কৈছিলে তাত গৰু মাংস খাবৰ কাৰণে তেওঁলোকে হেঁচা দিয়ে, বেয়া চকুৱে চায়। এনে সন্ধিখনত মই 220জনী ছোৱালী নিৰাপত্তা স্থানলৈ লৈ আহিছোঁ। অকল মোৰ মৰিগাঁও সমষ্টি বুলি নহয়, গুৱাহাটীও আনিছোঁ। গুৱাহাটীৰ বহুত শিক্ষকে কানে যে ছাৰ আপুনি স্থানীয় বিধায়ক হিচাপে আমাক নিৰাপত্তা স্থানলৈ আনিব লাগে। গতিকে সেইটো চৰকাৰে আমাক কৈছে। এইবিলাক কথা ভাল কথা যেতিয়াই কৰা হয়, ভাল কাম যেতিয়াই চৰকাৰখনে কৰে, কিন্তু বিৰোধীয়ে সেই কথাটো চকুৱে দেখা নাপায়। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই বাৰে বাৰে এটা কথা কৈ আছোঁ যে বিৰোধী আমাৰ চৰকাৰে যিবিলাক ভাল কাম কৰে, সেইবিলাক বিৰোধীয়ে দেখা নাপায়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা আঁচনি মই কৰিবলৈ দিছিলোঁ, যথেষ্ট জেগাটো উন্নত হৈছে, কিন্তু বেয়াটো ভালটো তেওঁলোকে দেখা নাপায়। সেই ভালটো দেখা নোপোৱাৰ কাৰণে বিৰোধী দলৰ কাৰণে মই এটা আঁচনি তৈয়াৰ কৰিবলৈ দিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। সেই আঁচনিটো হৈছে বিনামূলীয়া চশমা জ্যোতি আঁচনি। তাৰমানে আমি যেতিয়া ভাল কাম কৰোঁ চৰকাৰখনে, তেওঁলোকে দেখা নাপায়। গতিকে বিনামূলীয়া চশমা জ্যোতি যে আঁচনি কৰা হয়, সেই বিনামূলীয়া চশমা যদি বিৰোধীক আমি চশমা লগাই দিওঁ,
তেতিয়া আমি যিবিলাক ভাল কাম কৰিছোঁ তেওঁলোকে জলফটকৈ ভালকৈ দেখা পাব। হ'ব। কালি ৰূপজ্যোতি কুৰ্মীয়ে গান গাইছিলে যে চাহ বাগিচা অঞ্চলৰ মানুহে মাটি লাভ কৰিছে, গতিকে তেখেতে গান গাইছিলে। আজি জনগোষ্ঠীৰ নেতাবিলাকে গান গাব নেকি? নাই, জনগোষ্ঠীৰ কোনো নেতা খাবলৈ কিয় গান গাব? কাৰণ তেওঁ আৰু এটা কথা, তেওঁ ভাল কৈছে এইটো, তেওঁ বহুদিনে অপেক্ষা লৈ আছিলে। এইখন চৰকাৰে এটা 200 বছৰীয়া যে সমস্যা, সেই সমস্যাটো সমাধান কৰি দিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁলোকে কিয় আনন্দ নকৰিব? বম ফুটাইছে। গতিকে এই আনন্দৰ প্ৰাকখনত জনগোষ্ঠীয় প্ৰতিবেদন দাখিলৰ প্ৰাকখনত আপুনি এপাকি গান গাব পাৰি নেকি এতিয়া? নাই, এতিয়া নাগাওঁ, পিছত গাম দে। হ'ব। এপাকি গালে ভাল হ'ব। সদনৰ মজিয়াত প্ৰৱেশৰ পূৰ্বে এপাকি এই লাহে লাহে ইফালে গ'লে সিফালে কেনেকৈ? তেওঁ কৈছে যে যেতিয়া নিৰ্বাচন আহে, যে নিৰ্বাচনৰ সময়ত চৰকাৰে টোপ দিয়াৰ কথা কৈছে। মই ইয়াৰ আগতে যে ক'লোঁ, টোপ কোনে দিয়ে? আমাৰ চৰকাৰে কেতিয়াও টোপ নিদিয়ে। মই যে ইয়াৰ আগত ক'লোঁ, আগত এটা পিছত এটা হ'লে কংগ্ৰেছে মাজত যাব পাৰে। তাৰমানে আগত গ'লে বাঘে খাব, পিছত হ'লে হাতীয়ে দৌৰাব, গতিকে সিহঁতে মাজত থাকে। আমাৰ চৰকাৰ হ'ল আগতো যাব, একদম পিছতো যাব, সিদ্ধান্তবিলাক অটল। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।